Hello everyone, Light India চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই নৱম আৰু দশম শ্ৰেণীৰ বাবে কেইটামান কমন ৰচনা লৈ আহিছো আৰু আজিৰ ৰচনা কেইটা হ'ল লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা তোমালোকে তোমাৰ প্ৰিয় সাহিত্যিক হিচাপে লিখিব পাৰা মোৰ জীৱনৰ লক্ষ্য, বিশ্ব পৰিৱেশ দিৱস, শ্ৰীমন্ত শংকৰদেৱ, চন্দ্ৰযান ৩, বিজ্ঞানৰ অৱদান। এইসমূহ ৰচনা মই লৈ আহিছো। বলা তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। বিজ্ঞানৰ অৱদান আৰম্ভণি। মানৱ সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্ৰণালীও উন্নত হ'বলৈ ধৰিছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত হোৱাৰ মূলতে হৈছে বিজ্ঞান। জলস্থৰ, আকাশ, বতাহ সকলোতে আজি বিজ্ঞানৰে ৰাজত্ব। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়তা অপৰিহাৰ্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ, সেয়ে কোৱা হয় বৰ্তমানৰ যুগ বিজ্ঞানৰ মুখ। বৈজ্ঞানিক আৱিষ্কাৰ। অতীজত মানুহে হাবিৰ মাজত পৰ্বতৰ গুহাত বাস কৰিছিল। ঘৰ বান্ধিবলৈ, খেতি-বাতি কৰিবলৈ, জুই ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মাংসই খাইছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি-বাতি কৰিবও জনা হ'ল। প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ ভিতৰতে কোনোৱে আৱিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুই উৎপন্ন হয়। যেতিয়াৰ পৰা এই কাৰ্যকৰণৰ বিশ্লেষণ হ'বলৈ ধৰিলে, তেতিয়াৰ পৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ উদয় হ'বলৈ ধৰিলে। খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু ঊনবিংশ শতাব্দীৰ আদি ভাগক বিজ্ঞানৰ সোণালী যুগ বুলি কোৱা হয়। কিয়নো এইখিনি সময়তে বিজ্ঞানে মানৱ সভ্যতাক কিছু বছৰ আগুৱাই নিয়ে। বৰ্তমান আমাৰ ব্যৱহাৰ্য প্ৰায়ভাগ বস্তুৰে আৱিষ্কাৰ হৈছিল এইখিনি সময়ছোৱাৰ ভিতৰতে। অৱদান। বিজ্ঞানে আমাৰ এই পৃথিৱীখনক সংকুচিত কৰিছে। চপাহাল, ৰেলগাড়ীৰ ইঞ্জিন, মটৰ গাড়ী, ৰেডিঅ', টেলিভিছন আদিৰ আৱিষ্কাৰে পৃথিৱীৰ এটা কোণক আনটো কোণৰ লগত জড়িত কৰাৰ কাৰ্য সম্পূৰ্ণ কৰিছে। ইংলেণ্ডত হোৱা খেল এখন ভাৰতৰ কোনো এটা কোঠাৰ ভিতৰতে বহি উপভোগ কৰিব পৰাটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ বলতেই। অকল এয়েই নহয়, মেঘৰ বুকুত দেখা দিয়া বিজুলীও আজি মানুহৰ ভৃত্য হৈ পৰিছে। মানুহ প্ৰকৃতিৰ দাস। কিন্তু বিজ্ঞানে আজি প্ৰাকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে। বৈজ্ঞানিক আৱিষ্কাৰে অকল যে মানুহৰ দৈনন্দিন জীৱনক আৰাম বিলাসৰ ৰম্য ভূমিত প্ৰতিষ্ঠিত কৰিছে এনে নহয়, ব্যৱহাৰিক জীৱনত আৱশ্যকীয় জ্ঞানৰাজিৰ উপৰিও ই দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্ত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন-ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ নক্ষত্ৰৰ ৰহস্য সন্ধান। ৰকেটৰ সহায়ত আজি মানুহে মহাকাশত বিচৰণ কৰিব ধৰিছে, জোনৰ বুকুতো ভৰি দিছে, আনকি অন্যান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে। বিজ্ঞানে মানুহৰ গড় আয়ুস কিছু বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানত আজি এক নতুন পৰিৱৰ্তন দেখা দিছে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ পেনিচিলিন আৱিষ্কাৰ, লুই পাষ্টাৰৰ জলাতংক ৰোগৰ আৱিষ্কাৰে এক নতুন অভিলেখ স্থাপন কৰিছে। বিজ্ঞানৰ সূক্ষ্ম দৃষ্টিৰ আগত আজি আৰু একো বস্তুৱে অদৃশ্য হৈ থাকিব পৰা নাই।
আনকি অতি সূক্ষ্ম বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিষয়েও বিজ্ঞানে আমাক সম্যক জ্ঞান দিছে। জেনেটিক্স প্ৰযুক্তিবিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম। ভাৰতীয় বিজ্ঞানী ডক্টৰ হৰগোবিন্দ খুৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টিৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাইছিল। বৰ্তমান বিজ্ঞানীসকলে সফলতা লাভ কৰিছে আৰু মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰূণ সন্তানো তৈয়াৰ কৰা সম্ভৱ হৈছে। জেনেটিক্স প্ৰযুক্তিবিদ্যাই মানুহৰ বিভিন্ন বংশগত ৰোগকো সম্ভেদ দিছে। ইয়াৰ ফলত মানুহে এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ বিভিন্ন উপায়ো লাভ কৰিছে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন সাৰ আৱিষ্কাৰ হৈছে। খেতি-বাতিৰ বাবে বিভিন্ন প্ৰকাৰ আহিলা-পাতি আৱিষ্কাৰ হৈছে। ইয়াৰ ফলত কৃষকৰ কষ্টৰ পৰিমাণ লাঘৱ হৈছে আৰু উৎপাদনো প্ৰচুৰ পৰিমাণে বৃদ্ধি হৈছে। অপকাৰিতা: বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়াত আদি আটাইৰে পৰিৱৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আৱিষ্কাৰসমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰণাস্ত্ৰ আৱিষ্কাৰ কৰিছে। মহাযুদ্ধত হিৰোশ্বিমা আৰু নাগাচাকি নামৰ চহৰ দুখন যেতিয়া ধ্বংসস্তূপত পৰিণত হ'ল, তেতিয়া বিজ্ঞানীসকলৰ এটম বম হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ। তথাপিতো আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ, কিয়নো বিজ্ঞান হ'ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ'ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্ৰ প্ৰকৃতিৰ কথাকে সূচায়। বিজ্ঞানে নিজে মানৱ সমাজ গঢ়াতো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সূচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে। সামৰণি: বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজৰ কুসংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টিভংগী গঢ়ি তোলাত সহায়ক হৈছে। মুঠতে বিজ্ঞান হৈছে মানৱ সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা। জুলাই 2023 চনৰ দুপৰীয়া 2:35 শ্ৰীহৰিকোটা স্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান 3-য়ে 40 দিনীয়া যাত্ৰা আৰম্ভ কৰিছিল। আগষ্টৰ সন্ধিয়া 6:04 যোৱাৰ লগে লগে চন্দ্ৰযান 3-য়ে অৱতৰণ কৰিছিল চন্দ্ৰৰ পৃষ্ঠত। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰা আৰু দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ উপৰিও তাত থকা গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰ পৰীক্ষা কৰাই হৈছে এই অভিযানৰ মুখ্য উদ্দেশ্য। যদি এই অভিযান সফল হয় তেন্তে মহাকাশ গৱেষণাত এনে ইতিহাস ৰচা আমাৰ দেশ ভাৰত হ'ব বিশ্বৰ ৪ৰ্থখন দেশ। চন্দ্ৰযান 3 হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ৩য় চন্দ্ৰ অভিযান। ইয়াত এখন লেণ্ডাৰ আৰু এখন ৰোভাৰ থাকে। লেণ্ডাৰ বিক্ৰমৰ কাম হৈছে এই লেণ্ডাৰ বিক্ৰমে বিভিন্ন তথ্য মহাকাশৰ পৰা পৃথিৱীলৈ প্ৰেৰণ কৰে।
লেণ্ডাৰ বিক্ৰমত এনে বহুত যন্ত্ৰ আছে যি যন্ত্ৰই চন্দ্ৰৰ প্লাজমা পৃষ্ঠত হোৱা ভূমিকম্প আৰু ইয়াৰ তাপ আৰু চন্দ্ৰৰ গতিশীলতা অধ্যয়ন কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মতে চন্দ্ৰপৃষ্ঠত 30 কিলোমিটাৰ ওপৰৰ পৰা ৰভাৰ প্ৰজ্ঞানৰ সৈতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে লেণ্ডাৰ বিক্ৰমে। ভাৰতৰ বাবে ই এক বৃহৎ সাফল্য, কাৰণ ভাৰতে আমেৰিকা, ৰাছিয়া, চীনৰ পিছত চন্দ্ৰত উপস্থিত হোৱা চতুৰ্থখন দেশ হিচাপে গঢ়ি উঠিছে। চাৰিটা চকাৰ বিক্ৰম লেণ্ডাৰৰ মুঠ ওজন 1749.86 কিলোগ্ৰাম। আৰু ৰভাৰ প্ৰজ্ঞানৰ কাম হৈছে এই ৰভাৰ প্ৰজ্ঞানে মহাকাশত বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে। চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় 18 পৰা 30 মিনিটৰ পিছতে লেণ্ডাৰ বিক্ৰমৰ ভিতৰত প্ৰজ্ঞান ৰভাৰ স্থাপন কৰে। ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পথ প্ৰদৰ্শক মহান বিজ্ঞানী ডক্টৰ বিক্ৰম সাৰাভাইৰ নামেৰে বিক্ৰম লেণ্ডাৰৰ নামাকৰণ কৰা হৈছে। বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত পৃথিৱীৰ সময় অনুসৰি 14 দিন বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই ৰভাৰ প্ৰজ্ঞানে। ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত বহু বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কৰি তথ্য সংগ্ৰহ কৰে। ৰভাৰ প্ৰজ্ঞানৰ মুঠ ওজন 26 কেজি। ছয়চকীয়া ৰভাৰখনেই হৈছে চন্দ্ৰযান-3 অভিযানৰ যোগাযোগৰ প্ৰধান উৎস। মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে চন্দ্ৰত কৰা আৱিষ্কাৰসমূহ কেৱল এই ৰভাৰ প্ৰজ্ঞানেই পৃথিৱীলৈ প্ৰেৰণ কৰিব। চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ লগতে তাৰ গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰ পৰীক্ষা কৰিব। কিন্তু কেৱল 14 দিনৰ বাবেহে সক্ৰিয় হৈ থাকিব চন্দ্ৰযান। কাৰণ চন্দ্ৰপৃষ্ঠত একেৰাহে মাত্ৰ 14 দিনৰ বাবেহে সূৰ্যৰ ৰশ্মি পৰে। বাকী 14 দিন চন্দ্ৰপৃষ্ঠত সম্পূৰ্ণভাৱে অন্ধকাৰ হৈ থাকে। চন্দ্ৰযান যিহেতু এক সৌৰচালিত যন্ত্ৰ, সেয়েহে সূৰ্যৰ ৰশ্মি চন্দ্ৰপৃষ্ঠত পৰি থকা 14 দিনতহে ই ইয়াৰ সকলো কাৰ্য সম্পন্ন কৰিব লাগিব। বৰ্ষৰ 23 আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবাসীৰ বাবে এটা ঐতিহাসিক দিন, কাৰণ এটা নতুন ইতিহাসৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী। আজিৰ এই ভিডিঅ'ত ইমানে। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত হৈছিল। দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। সৰুতে মাক দেউতাক বিয়োগ ঘটাত বুঢ়ী মাক খেৰসুতিৰে তেওঁক লালন পালন কৰে। শংকৰদেৱৰ জন্মোৎসৱ হ'ল বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিৱস। অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে অতি উলাহ মালহেৰে ইয়াক উৎসৱ ৰূপে পালন কৰে। সাধাৰণতে আহিন মাহৰ বিজয়া দশমীৰ দিনা শংকৰ জন্মোৎসৱ হয়।
প্ৰতি বছৰে অসম চৰকাৰে এই দিনটো স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰে। মহেন্দ্ৰ কন্দলী আছিল শংকৰদেৱৰ শিক্ষাগুৰু। কেৱল অফলা কফলা শিকিয়ে কৰতৰ কমল কবিতা লিখি 12 বছৰ বয়সতে শংকৰদেৱে স্বপ্ৰতিভাৰ উমান দিছিল। তেওঁ কেইবাবাৰো তীৰ্থ ভ্ৰমণলৈ গৈছিল আৰু আন সংস্কৃতিক ভালেখিনি গোটাই পিটাই আনি অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিছিল। খোল তাল অংকীয়া নাটৰ পৰা বৰগীতলৈকে সকলোখিনি শংকৰদেৱৰ অৱদান। ইয়াৰ উপৰিও তেওঁ জাতি বৰ্ণহীন এখন বৃহত্তৰ সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল। হিন্দু মুছলমান ধনী দুখীয়া সকলোকে এক কৰি শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতৰ তিৰুভাৱ তিথিটো চৰকাৰী বন্ধ ঘোষণা কৰা হয় যদিও শংকৰদেৱ সংঘয়ে গুৰুজনাৰ জন্ম দিৱসটোহে কেৱল উদযাপন কৰে। দুৰ্গা পূজাৰ বিজয়ী দশমীৰ দিনা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। সেয়ে প্ৰতি বছৰে আহিন কাতি মাহত শংকৰ জন্মোৎসৱ পালন কৰা হয়। এইদিনা ভক্তসকলে লগ হৈ নামঘৰত নাম প্ৰসংগ কৰে আৰু নামঘৰত প্ৰসাদ বিতৰণ কৰে। ৰাতিলৈ ভাওনা প্ৰদৰ্শন কৰা হয়। কোনো কোনো ঠাইত দুদিনীয়াকৈও এই উৎসৱ পালন কৰা হয়। উৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰসংগ কীৰ্তন, আইসকলৰ নাম, ভক্তি ৰত্নাৱলী পাঠ, সত্ৰীয়া নৃত্য প্ৰদৰ্শন, ধৰ্মালোচনা সভা, নাম প্ৰসংগ আৰু সন্ধিয়া ভাওনা পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হয়। 5 জুন তাৰিখে প্ৰতি বছৰে গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। এই দিৱস পোনপ্ৰথমে পালন কৰা হৈছিল 1973 চনৰ 5 জুন তাৰিখে আৰু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশ দিৱসৰ চেতনা সমগ্ৰ বছৰ ধৰি আমাৰ হৃদয়ত প্ৰবাহিত হৈ থাকিব লাগিব। পৃথিৱীখনক বাসোপযোগী কৰি ৰখাৰ বাবে আমি সদা সচেতন হৈ থাকিব লাগিব। জল প্ৰদূষণ, শক্তি প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি বিভিন্ন কাৰণত পৰিৱেশ বিনষ্ট হৈ আহিছে। পৰিৱেশ দূষিত হোৱাৰ লগতে গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই অহা, সাগৰৰ জলপৃষ্ঠ বাঢ়িবলৈ ধৰা, মেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰা ইত্যাদি বিভিন্ন কাৰণত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, সাগৰীয় ধুমুহা আদি সঘনাই হ'বলৈ ধৰিছে। খনিজ সম্পদ দ্ৰুত আহৰণৰ ফলত অঞ্চল বিশেষে ভূগৰ্ভ ভাৰসাম্যহীন হৈ পৰিছে আৰু তাৰ পৰিণতিত ভূমিকম্প অহাৰ সম্ভাৱনা অধিক হৈ পৰিছে। আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক ব্যৱহাৰে অনাগত দিনত ভয়ংকৰ বিপদৰ সৃষ্টি কৰিব পাৰে। সেয়েহে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পলিথিন বা প্লাষ্টিক সামগ্ৰীসমূহ বৰ্জন কৰা নিতান্তই আৱশ্যক। যিহেতু প্লাষ্টিক সামগ্ৰীসমূহ সহজে পচি নাযায়, সেয়েহে পৰাপক্ষত যিমান পাৰি এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। বজাৰ সমাৰ কৰোঁতে প্লাষ্টিক বেগৰ সলনি আমি মৰাপাটৰ বা কাপোৰৰ মোনা আদিহে ব্যৱহাৰ কৰা উচিত। দোকানতো পলিথিনৰ সলনি কাগজৰ ঠোঙা আদি ব্যৱহাৰ কৰিব লাগে। লগতে প্ৰদূষণকাৰী যান-বাহনবোৰো নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ ঘৰৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাটো আমাৰ এক প্ৰধান কৰ্তব্য। শব্দ প্ৰদূষণে মানুহৰ জীৱনত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়। শব্দ প্ৰদূষণে শ্ৰৱণ শক্তি লোপ পোৱাৰ লগতে স্নায়ুতন্ত্ৰৰ ওপৰত চাপ পেলায়, স্নায়ুতন্ত্ৰ বিকল কৰি দিব পাৰে। তাৰ উপৰি হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখতো পেলাব পাৰে।
গাড়ী মটৰ কল কাৰখানা আদি উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা গেছ বা ধোঁৱাই বায়ু প্ৰদূষণৰ সৃষ্টি কৰি আহিছে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাইছে। কৃষিকাৰ্যতো কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটি, পানী, বায়ু সকলোতে প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। কৃত্ৰিম সাৰ, কীটনাশক ঔষধৰ প্ৰয়োগে শস্য উৎপাদন বৃদ্ধি কৰিছে ঠিকেই, কিন্তু ইয়াৰ ফলত পৰিৱেশ আৰু মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। গতিকে সময় থাকোঁতে এই সকলো প্ৰদূষণৰ পৰা নিস্তাৰ পাবলৈ হ'লে আমি বসবাস কৰি থকা পৃথিৱীখনক বসুপযোগী কৰি তুলি ভৱিষ্যত প্ৰজন্মক এখন সুন্দৰ পৃথিৱী উপহাৰ দিবলৈ পৰিৱেশ সংৰক্ষণ কৰাটো অপৰিহাৰ্য। তেতিয়াহে ভৱিষ্যতলৈ নৱপ্ৰজন্ম সুৰক্ষিত হ'ব। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে অৰণ্য সংৰক্ষণ কৰাটো অতি আৱশ্যকীয়। মোৰ জীৱনৰ লক্ষ্য। আৰম্ভণি। কোনো এক নিৰ্দিষ্ট স্থানত উপনীত হোৱা সংগ্ৰামৰ নামেই হৈছে লক্ষ্য। প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত। লক্ষ্য নোহোৱা মানুহ গুৰিয়াল নথকা নাৱৰ দৰে। কিন্তু ব্যক্তি এজনে তেওঁৰ দক্ষতা অভিৰুচি অনুসৰি লক্ষ্য নিৰ্বাচন কৰা উচিত। জীৱনৰ লক্ষ্য। আন বহুতৰ দৰে ময়ো মোৰ অভিৰুচি অনুসৰি জীৱনৰ এক লক্ষ্য বুকুত বান্ধি লৈছোঁ। মোৰ জীৱনৰ লক্ষ্য হৈছে এজন শিক্ষক হোৱা। ছাত্ৰ জীৱনতেই নিজৰ লক্ষ্য স্থিৰ কৰাৰ সঠিক সময়। সেয়ে মই মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি তাত উপনীত হ'বলৈ যত্ন কৰি আছোঁ। লক্ষ্য বাছি লোৱাৰ কাৰণ। এখন সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত এজন আদৰ্শ শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেয়ে মই এজন প্ৰকৃত শিক্ষক হ'ব বিচাৰোঁ। শিক্ষক এজন হৈছে সকলোৰে ভাল বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক, যিয়ে তেওঁৰ উচ্চ নৈতিক সৎ আৰু আদৰ্শ জীৱনশৈলীৰ জৰিয়তে অকল ছাত্ৰ-ছাত্ৰীসকলকে নহয়, তেওঁৰ সংস্পৰ্শলৈ অহা সকলো মানুহকে সুশিক্ষা দিয়ে। শিক্ষকে নিজৰ জ্ঞানৰ পোহৰেৰে এখন অন্ধকাৰ সমাজ পোহৰাই তুলিব পাৰে। শিক্ষকে নিজৰ দক্ষতাৰে এজন ডাক্তৰ, ইঞ্জিনিয়াৰ, উকিল অথবা এজন সুনাগৰিক হ'বলৈ প্ৰস্তুত কৰি তোলে। সকলোকে মানৱীয় গুণৰ শিক্ষা দিয়ে। শিক্ষক পদটো মই মোৰ জীৱনৰ লক্ষ্য হিচাপে নিৰ্বাচন কৰাৰ কাৰণ অনেক। শিক্ষকৰ সু আদৰ্শ তথা আন আন কাৰণে মোক শিক্ষক হ'বলৈ প্ৰেৰণা যোগাইছে। লক্ষ্যত উপনীত হোৱাৰ উপায়। জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ আত্মবিশ্বাসৰ লগতে চেষ্টাৰ প্ৰয়োজন। মই মোৰ লক্ষ্যত উপনীত হ'বলৈ বিভিন্ন প্ৰকাৰে প্ৰস্তুত চলাই আছোঁ। মই যিহেতু এগৰাকী শিক্ষাৰ্থী, গতিকে বৰ্তমান মই এজন ভাল ছাত্ৰী হোৱাৰ চেষ্টা কৰি আছোঁ। আজৰি সময়ত ভাল কিতাপ পঢ়াৰ অভ্যাস কৰি আছোঁ, যাতে সকলো প্ৰকাৰৰ জ্ঞান আয়ত্ত কৰিব পাৰোঁ। ভৱিষ্যতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ স্থিৰ কৰিছোঁ। সামৰণি। লক্ষ্য সাধনৰ বাবে প্ৰয়োজন অধ্যাৱসায়ৰ। যত্ন কৰিলে ৰত্ন পায় কথাষাৰ মনত লৈ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্য একাগ্ৰচিত্তে শিক্ষা সাধনত ব্ৰতী হৈ আছোঁ। মোৰ দৃঢ় বিশ্বাস যে মই এদিন মোৰ লক্ষ্যত উপনীত হৈ নিজক প্ৰতিষ্ঠিত কৰাৰ লগতে মোৰ সমাজ তথা দেশখনক উপকৃত কৰিব পাৰিম। লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্য ৰচনা, সমালোচনা, প্ৰশাসন, জীৱনী, আত্মজীৱনী, শিশু সাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক আৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। 1864 চনৰ 14 অক্টোবৰ তাৰিখে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী আছিল। তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীক তেখেতে বিয়া কৰায়। 1928 চনত তেখেতে অসম সাহিত্য সভাৰ গুৱাহাটী অনুষ্ঠিত 7ম অধিৱেশনত তেখেতে সভাপতিত্ব কৰে। অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰা বেজবৰুৱাৰ ৰচনাসমূহৰ কিছুমান হ'ল
বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা, জুনুকা, বেলিমাৰা, চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, শংকৰদেৱ, মোৰ জীৱনৰ সোঁৱৰণ ইত্যাদি। তেখেতৰ ধেমালীয়া নাটসমূহ লিটিকাই, নুমল, পাচনি, চিকৰপতি, নিকৰপতি। তেখেতে বুৰঞ্জীমূলক নাট, জীৱনী, আত্মজীৱনী লিখাৰ উপৰি কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আদি লিখি থৈ গৈছে। (1909 চনত বাঁহী আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰাই ৰচিত। অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত ৰসৰাজ আৰু সাহিত্যৰথী হিচাপে ইয়াত বেজবৰুৱাই 1924 চনত অসম সাহিত্য সভাৰ সভাপতি আসনো অলংকৃত কৰিছিল। প্ৰথমটো অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত। জোনাকী আলোচনীৰ ৪ৰ্থ বছৰৰ ৪ৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাই লিখা সেউতী গল্পটোৱে প্ৰথমটো অসমীয়া চুটি গল্প আখ্যা দিয়া হৈছে। বেজবৰুৱাৰ জীৱনকালত ৩খন সংকলন গল্পপুথি হিচাপে প্ৰকাশ কৰিছিল। তেখেতে হাস্যৰত্মক ৰচনাবোৰ কৃপাবৰ বৰুৱা ছদ্মনামত লিখিছিল। 1938 চনত এইজনা মহান ব্যক্তিৰ ইহলীলা সম্বৰণ কৰে।